বাবাক বাৰু বিৰিনাই জেলত দিব নেকি? তো আজিৰ খণ্ডটিত কি হ'বলৈ গৈ আছে বাবাৰ লগত, তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। কিশোৰে যিহেতু সন্দেহ কৰিছে বাবাই বিৰিনাৰ ভনীয়েকৰ লগত লগ থকাৰ কাৰণে, আৰু সেইটো কথা এতিয়া বুজাইছিল বিৰিনাৰ ভনীয়েকে চিমিৰ আগতো কৈছিল যে তেনেকুৱা যদি নহয় পিছলৈ যায় তেতিয়াহ'লে বিৰিনাৰ ভনীয়েকটো জেলত যাবই যাব, কিন্তু এতিয়া জিউক মাৰি থৈহে যাব। আৰু তাৰ কাৰণে এতিয়া সেইটো কথা কোৱাৰ কাৰণে চিমিয়ে ভয় খাইছে, আৰু চিমিয়ে যিহেতু জিউৰ লগত তেনেকুৱা হ'ব নিদিয়ে, আৰু তাৰ কাৰণে এতিয়া হয়তো চিমিয়ে বেলেগ এটা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বিৰিনাৰ ভনীয়েকৰ লগত। আৰু বিৰিনাৰ ভনীয়েকক হয়তো পুলিচে বিচাৰি নোপোৱাৰ আগতে বিৰিনাৰ ভনীয়েকৰ তেনেকুৱা কাণ্ডৰ কাৰণে বিৰিনাৰ ভনীয়েকক মাৰি পেলাব পাৰে চিমিয়ে, আৰু তেনেকুৱা এতিয়া কৰিব পাৰে বাধ্যত পৰিলে, যিহেতু এতিয়া বিৰিনাৰ ভনীয়েকে বেয়া চিন্তা এটা মূৰত আনিছেয়ে, আৰু তাৰ কাৰণে চিমিয়ে ভয় খাব। আৰু চিমি আৰু লগতে এতিয়া বিৰিনাৰ ভনীয়েকৰ সেইবোৰ কথা যেতিয়া শুনিব জিউৱে, আৰু সেইবোৰ কথা শুনি আজি বহুত বেছি ভয় খাব, আৰু জিউৰ বিৰিনাহঁতলৈ মনত পৰিব। আৰু লগতে এতিয়া বাবাই যিহেতু তেওঁলোকৰ লোকেশ্যন মতে অহাৰ কথা কৈছিল, আৰু তাৰ কাৰণে এতিয়া বিৰিনাহঁতৰ ওচৰলৈ বাবাই আজি আহিব, আৰু বিৰিনাহঁতৰ ওচৰলৈ বাবাই অহাৰ লগে লগে বাবাৰ গলত ধৰিব, আৰু গলত ধৰাৰ লগে লগে বাবাই ভয় খাব, আৰু কিহৰ কাৰণে তেনেকুৱা কৰিছে আৰু সেইটো কথা আজি সোধাৰ লগে লগে বাবাক কথাখিনি ক'ব, আৰু কথাখিনি কোৱাৰ লগে লগে বাবাই ভয় খাব, আৰু বাবাই ভয় খাই এতিয়া কথাখিনি সঁচাটো ক'বলৈ চেষ্টা কৰিব। কিন্তু এতিয়া সঁচাটো ক'লেও বিৰিনাৰ ভনীয়েকে যিহেতু নিচাত সেইটো কথা কৈছিল, কিন্তু সেইটো কথা নিচাত ক'লেও সেইটো ফাঁচিবলগীয়া কথা যিহেতু কৈছিল, আৰু কেনেকৈ এতিয়া কি হ'ল সেইবোৰ কথা বুজালেও বিৰিনাই বা এতিয়া কিশোৰে সেইটো কথা বুজি নাপাব, আৰু হয়তো একো দোষ নকৰাকৈ বাবাক জেলত পঠাব পাৰে জিউক অপহৰণ কৰাৰ কাৰণে। তো তেনেকুৱা এতিয়া হ'ব পাৰে, আৰু যেতিয়া আজি বিৰিনাৰ ভনীয়েকে বাহিৰলৈ ওলাই থাকিব আৰু সেইখিনি সময়তে পুলিচৰ তাত থাকিব, আৰু পুলিচৰ লগত সমীৰ লগতে এতিয়া মন্দিপাই থাকিব, আৰু মন্দিপাহঁতে আজি হয়তো ৰাস্তাতে দেখা পাব বিৰিনাৰ ভনীয়েকক, আৰু বিৰিনাৰ ভনীয়েকক দেখা পোৱাৰ লগে লগে হয়তো বিৰিনাৰ ভনীয়েকে আজি ধৰা পৰিব পাৰে, আৰু যদি ধৰা নপৰে তেতিয়াহ'লে হয়তো বিনা দোষতে বাবাই জেললৈ যাব লাগিব পাৰে। তো তেনেকুৱা এতিয়া হ'বলৈ গৈ আছে আজিৰ খণ্ডটিত। তো কি হয় কি নহয়, আৰু বিৰিনাৰ ভনীয়েকৰ তেনেকুৱা চিন্তাত চিমিয়ে বাৰু সমৰ্থন কৰিবনে নকৰে, তো সেইখিনি আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।